Hello everyone. আজি এই ক্লাছটোত চিফ মিনিষ্টাৰ এণ্ড ষ্টেট লেজিসলেচাৰখিনি কভাৰ কৰিবলৈ মই ট্ৰাই কৰিম। তো ফাৰ্ষ্ট 31 চেপ্টাৰ চিফ মিনিষ্টাৰ ষ্টাৰ্ট কৰিছোঁ আৰু এইখিনিতে কৈ থৈ দিওঁ চিফ মিনিষ্টাৰৰ লগতে আপোনালোকে প্ৰাইম মিনিষ্টাৰটো এবাৰ ৰিভাইজ কৰি ল'ব, যেনেকৈ গভৰ্ণৰৰ লগত প্ৰেচিডেণ্টটো আপোনালোকক ৰিভাইজ কৰিবলৈ কৈছিলোঁ মই। Okay, so chief minister comes under article 164 and he is the real executive authority. Okay, and he is the head of the government. Jeneka prime minister head of the central government, thik tenekwake state government or head hol amar mane real executive hol amar chief minister aru nominal kun asile nominal asil amar governor. Okay, aru constitution enekwa dhoroner mane selection by appointment লৈ মানে চিফ মিনিষ্টাৰৰ সিলেকশন বা এপইন্টমেন্টক লৈ হেনেকুৱা মানে স্পেসিফিক প্ৰসিডিউৰ বিষয়ে এনেকুৱাকে মানে নাথাকে, কনস্টিটিউশনত মেনশন নাই। মানে আৰ্টিকল 164 টো এনেকৈ কৈছে যে চিফ মিনিষ্টাৰ শ্যাল বি এপইন্টেড বাই দ্য গভৰ্ণৰ, চিফ মিনিষ্টাৰক গভৰ্ণৰে এপইন্ট কৰিব বুলি এনেকৈ লিখা আছে মাত্ৰ। তো চাওক কাক এপইন্ট কৰিব গভৰ্ণৰে, যেটো আপোনাৰ মেজৰিটি পাৰ্টি ন, সেই মেজৰিটি পাৰ্টিটোৰ লিডাৰজনকে চিফ মিনিষ্টাৰ হিচাপে এপইন্ট কৰিব গভৰ্ণৰে in the state legislative assembly. Okay, আৰু যদি কোনোবা ধৰক মানে পাৰ্টি কোনো এটা পাৰ্টিয়ে ধৰক মানে মেজৰিটি পাবলৈ সক্ষম হোৱা নাই, তেতিয়া হলে গভৰ্ণৰে কি কৰিব, তেতিয়া তেওঁ ডিসক্ৰিশনাৰী পাৱাৰ ইউজ কৰিব আৰু তেওঁৰ মতে এজন মেম্বাৰক চিফ মিনিষ্টাৰ হিচাপে এপইন্টমেন্ট দিব। আৰু নৰ্মালি এইটো কাক দিয়া হয়, যেটো লাৰ্জেষ্ট পাৰ্টি থাকে তাৰে লিডাৰজনকে হেনেকে চিফ মিনিষ্টাৰ হিচাপত এপইন্টমেন্ট দিয়া হয়। ওকে, আৰু চাব এটা কথা, এজন মেম্বাৰ আপোনাৰ মানে ষ্টেট লেজিসলেচাৰৰ মেম্বাৰ নহবও পাৰে, তথাপিতো তেওঁক চিফ মিনিষ্টাৰ হিচাপে এপইন্ট কৰিব পাৰে গভৰ্ণৰে, কিন্তু 6 মাহৰ ভিতৰত সেই মেম্বাৰজনে নিজৰ মানে যেটো মানে ধৰক সেই ষ্টেট লেজিসলেচাৰৰ মেম্বাৰ হিচাপে তেওঁৰ যিখিনি কোৱালিফিকেশন থাকিব লাগে সেইখিনি কিন্তু তেওঁ প্ৰুফ কৰিব লাগিব। ওকে, 6 মাহ সময় দিব। আৰু চাওক ইউজুৱেলি চিফ মিনিষ্টাৰ্স বিলাকক লোৱাৰ হাউচটোৰ পৰাই আপোনাৰ সিলেক্ট কৰা হয় আৰু কেতিয়াবা আপাৰ হাউচৰ পৰাও কৰা হয়, কিন্তু নৰ্মেলি লোৱাৰ হাউচৰ পৰাই যায়, মানে লেজিসলেটিভ এছেম্বলিৰ পৰাই যায়। আমাৰ চেন্ট্ৰেল লেভেলত লোৱাৰ হাউচক লোকসভা কয় আৰু আপাৰ হাউচক ৰাজ্যসভা কয়, বাট ইন কেস অফ ষ্টেট লোৱাৰ হাউচক লেজিসলেটিভ এছেম্বলি বুলি কয় আৰু আপাৰ হাউচক লেজিসলেটিভ কাউন্সিল বুলি কোৱা হয়। এতিয়া চাওক চিফ মিনিষ্টাৰৰ ওথটো কোনে কৰাব, গভৰ্ণৰে কৰাব, শপতনামাটো গভৰ্ণৰে কৰে আৰু চিফ মিনিষ্টাৰৰ হেনেকুৱা টাৰ্ম নাথাকে, যেতিয়ালৈকে তেওঁ নিজৰ পাৰ্টিটোৰ মেজৰিটিটো মানে ধৰি লৈ যাব পাৰে হয়নে, তেতিয়ালৈকে তেওঁ কি হৈ থাকিব পাৰিব, চিফ মিনিষ্টাৰ হৈ থাকিব পাৰিব আৰু তেওঁ গভৰ্ণৰে হেনেকুৱা থাকে মেজৰিটি কন্টিনিউ কৰি থাকিব পাৰিলে ডিসমিস কৰিব নোৱাৰিব, জাস্ট লাইক প্ৰাইম মিনিষ্টাৰ হয়নে। বা মই এটা এক্সাম্পল দিও, আমাৰ হিমন্ত বিশ্ব শৰ্মা স্যাৰ তেখেতৰো কি হৈছে, এতিয়া মেজৰিটিটো মানে সেই পায়েই আছে ন, গতিকে তেখেত চিফ মিনিষ্টাৰটো কন্টিনিউয়াস হৈ আছে। বা আমাৰ প্ৰাইম মিনিষ্টাৰৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী স্যাৰ তেখেতেও কন্টিনিউয়াস কৰি আছে ন তেওঁৰ অফিসটো, গতিকে হেনেকুৱা আৰু তেখেতৰ মানে যিবিলাক স্যালাৰি বা এলাউন্স হয় চিফ মিনিষ্টাৰৰ কোনে ডিটাৰমাইন কৰে, ষ্টেট লেজিসলেচাৰে আৰু এই প্ৰাইম মিনিষ্টাৰৰ ক্ষেত্ৰত কোনে কৰিব, পাৰ্লিয়ামেন্টে কৰিব। এনেকৈ এটা কম্পাৰেটিভ ষ্টাডি কৰিব আপোনালোকে, তেতিয়া মানে বেছি ভালকে মনত থাকিব। এতিয়া চাওক যেনেকৈ আমাৰ প্ৰাইম মিনিষ্টাৰৰ কিছুমান পাৱাৰছ এণ্ড ফাংচনছ আছিলে, চিফ মিনিষ্টাৰৰো হেনেকুৱা পাৱাৰ বা ফাংচনছ কিছুমান আছে। এতিয়া চাওক প্ৰথমটো হৈছে আপোনাৰ ইন ৰিলেশ্যন টু কাউন্সিল অফ মিনিষ্টাৰ্স। সো চিফ মিনিষ্টাৰে কাউন্সিল অফ মিনিষ্টাৰৰ লগত কেনেকৈ মানে ধৰক কেনেকুৱা পাৱাৰ খটুৱাব পাৰে তেওঁ হয়নে। তো চাওক গভৰ্ণৰে মানে কাক মিনিষ্টাৰ্স হিচাপে এপইন্ট দিয়ে, যাক আমাৰ চিফ মিনিষ্টাৰে ৰিকমেন্ড কৰে যে চিফ মিনিষ্টাৰক তো গভৰ্ণৰে এপইন্ট কৰিলেই, তাৰ পিছত বাকিখিনি মেম্বাৰসকো গভৰ্ণৰে এপইন্টমেন্ট দিব বাট একৰ্ডিং টু দ্য ৰিকমেন্ডেশ্যন অফ চিফ মিনিষ্টাৰ। তাৰপিছত চিফ মিনিষ্টাৰে আৰু কি কৰে আপোনাৰ, হি কেন আস্ক আ মিনিষ্টাৰ টু ৰিজাইন অৰ এডভাইজ দ্য গভৰ্ণৰ to dismiss him. Suppose এজন মিনিষ্টাৰৰ লগত চিফ মিনিষ্টাৰৰ সাপোজ কিবা মতভেদ এটা হ'ল আৰু ঠিক আছে, তেতিয়া তেওঁ ক'ব আপুনি ৰিজাইন দি দিয়ক, নহলে বা গভৰ্ণৰক ক'ব মানে এডভাইস কৰিব যে এই মানুহজনক ডিসমিস কৰাই দিয়ক এছেম্বলিৰ পৰা, ঠিক আছে।
তাৰপিছতে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ যিবিলাক আপোনাৰ মিটিংছ থাকিব সেইবিলাক আমাৰ চিফ মিনিষ্টাৰে প্ৰিজাইড অভাৰ কৰিব বা যিবিলাক ডিচিশনছ লোৱা হয় সেইবিলাকত আমাৰ চিফ মিনিষ্টাৰ্ছৰ বহুত ভালেমানখিনি মানে ইনফ্লুৱেঞ্চ থাকে He guides, directs, controls and coordinates the activities of all the ministers. He can bring about the collapse of the Council of Ministers by resigning from office. Suppose Chief Minister এজনে নিজৰ অফিচৰ পৰা ৰিজাইন কৰি দিলে ঠিক আছে আৰু যেতিয়া তেওঁ ৰিজাইন কৰি দিয়ে তেতিয়া তেওঁৰ গোটেই গ্ৰুপটো মানে গোটেই কাউন্সিল অফ মিনিষ্টাৰটোৱে ডিসমিস হৈ যাব অটোমেটিক্যালি ডিসমিস হৈ যাব বিকজ তেওঁলোকৰ লিডাৰজনে এতিয়া নাই গতিকে তেওঁলোকে কেনেকে মানে আপোনাৰ সেই গ্ৰুপটো কেনেকে চলাব ওকে সো কাউন্সিল অফ মিনিষ্টাৰ্ছৰ ক্ষেত্ৰত আমাৰ চিফ মিনিষ্টাৰ এটা ইম্পৰ্টেন্ট মানে পাৱাৰ থাকে কাউন্সিল অফ মিনিষ্টাৰ্ছ খিনিৰ ওপৰত হৈ গল এতিয়া আমাৰ গভৰ্ণৰৰ লগত কেনেকুৱা ৰিলেচন Okay, so Chief Minister is the principal channel of communication between Governor and the Council of Ministers. Eti amar President, mane, sorry, Prime Minister is jeneke, punar ki kore. President aru Council of Ministers or মাজত এটা relation ধৰি ৰাখিছিলে আমাৰ ষ্টেটৰ ক্ষেত্ৰত সেই ৰিলেচনটো আমাৰ Chief Minister এ ধৰি ৰাখে Governor and Council of Ministers or মাজত আৰু চিফ মিনিষ্টাৰে এডভাইস কৰে গভৰ্ণৰক কিহৰ কাৰণে উইথ ৰিগাৰ্ড টু দ্য এপইণ্টমেণ্ট অফ ইম্পৰ্টেণ্ট অফিচিয়েলছ যিবিলাক আমাৰ ইম্পৰ্টেণ্ট অফিচিয়েলছ আছে যেনেকুৱা ধৰক এডভোকেট জেনেৰেল বা পাব্লিক সাৰ্ভিস কমিশনাৰ চেয়াৰম্যান সকল ষ্টেট ইলেকশন কমিশনাৰ এখেতসকলক যেতিয়া এপইণ্ট কৰে তেতিয়া চিফ মিনিষ্টাৰে আপোনাৰ কি কৰে গভৰ্ণৰক এডভাইস কৰে যেনেকে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ মানে মিনিষ্টাৰ্ছ কিটাক আপোনাৰ এপইণ্ট কৰোতে গভৰ্ণৰক এডভাইস কৰিছিলে এইটো ক্ষেত্ৰতো এডভাইস কৰে তাৰপিছত আহিলে ষ্টেট লেজিসলেচাৰ যে ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰত আমাৰ চিফ মিনিষ্টাৰে গভৰ্ণৰক এডভাইস কৰে কিহৰ কাৰণে সামনিং এণ্ড প্ৰৰোগিং অফ দ্য সিজনৰ ক্ষেত্ৰত ওকে তাৰপিছত কি কৰিব পাৰে তেখেতে ৰিকমেন্ড কৰিব পাৰে লেজিসলেটিভ এছেম্বলি ডিসলিউশন কৰাৰ কাৰণে গভৰ্ণৰক হেইটো কৰিব পাৰে যেনেকে এজন মানুহ এজন মেম্বাৰক ডিসমিস কৰিব ক'ব পাৰে ঠিক তেনেকে এটা লেজিসলেটিভ এছেম্বলি ডিসলিউট কৰিবৰ কাৰণেও গভৰ্ণৰক তেওঁ ক'ব পাৰে ওকে he announces the government policies okay যে আমাৰ যেটো floor of the house থাকিব so hey তাতে কি কৰে তেখেতে government policies বিলাকৰ বিষয়ে তেখেতে announcement দিয়ে আৰু কিছুমান বেলেগ powers আছে যেনেকুৱা ধৰক he is the chairman of state planning board আমাৰ যেনেকে নীতি আয়োগৰ chairman কোন হয় prime minister হয় chief minister আমাৰ state planning boardৰ chairman okay তো ষ্টেট প্লেনিং বৰ্ডৰ বিষয়ে আপোনালোকে পঢ়িব কাৰণ এটো আহি গৈছে 2022 ৰ মেইনছ কোৱেশ্চনত আহি গৈছিলে আমাৰ ষ্টেট প্লেনিং বৰ্ডৰ বিষয়ে লিখিব দিছিলে ওকে মানে ডাইৰেক্ট হেনেকে আহা নাই মানে নীতি আয়োগৰ দৰে এটা অৰ্গানাইজেচন মই নামটো কোমান পাহৰি থাকিলো আপোনালোকে জানে যদি কমেন্ট বক্সত দিবচোন নীতি আয়োগৰ দৰে আমাৰ যেটো প্লেনিং বডি থাকে আমাৰ ষ্টেটত ওকে মোৰ মনত পৰিলে সিটা বুলি কয় SITA সিটা আৰু আপোনালোকে কমেন্ট বক্সত মোক দিব সিটাৰ ফুল ফৰ্মটো কি ওকে সিটাৰ ফুল ফৰ্মটো ক'ব সো হেই সিটাটোৰ আপোনাৰ কি হয় চেয়াৰম্যান হয় আমাৰ কি কয় চিফ মিনিষ্টাৰ he acts as the vice chairman of the concerned zonal council to জানাই মই পঢ়াই আহিছো zonal council সেই zonal councilৰ vice chairman হিচাপে তেখেত এক্ট কৰে আৰু rotation basisত হয় দিয়কচোন vice chairman কেটা তাৰপিছত তেখেতে কি হয় আৰু he is a member of the interstate council and the governing council of niti ayog okay যে niti ayog বা interstate councilৰো member হ'ব পাৰে তেওঁ he is the chief spokesman of the state government he is the crisis manager in chief okay এইবিলাক মনত ৰাখিব আপোনালোকে এইবিলাক বস্তু অকমান মানে bold handwriting কৰি দিছো যে এইবিলাক চাব অকমান এইবিলাক বুজাব লগা নাই বিশেষ যেনেকুৱা ধৰক he is the political head of the services এটুত কি বুজাব লগা আছে আপোনালোকে জানিলে এই কথাখিনি সদায় চাওক গভৰ্ণৰৰ লগত কেনেকুৱা ৰিলেচন কৈছো অলৰেডি আৰ্টিকল 163 কি লিখা আছে there shall be a council of ministers with the chief minister as the head to aid and advise the governor okay যে গভৰ্ণৰক এডভাইস কৰিব লাগিব পাৰে কেতিয়াবা তাৰপিছত 164 আৰ্টিকলত কি আছে the chief minister shall be appointed by the governor and other ministers shall be appointed by the governor এই আৰ্টিকল কিটা কিয় ইম্পৰ্টেন্ট জানেনে কেতিয়াবা এক্সামত আহি যায়
যে 164 আন্ডাৰত কি লিখা আছে হেনেকে আপোনাৰ আজিকালি যেটো স্টেটমেন্ট বেসিছত কোৱেশ্চন আহে বিশেষকৈ আপোনাৰ যিখিনি ধৰক আপোনাৰ বুকত দিয়া আছে চেপ্টাৰ হিচাপত গতিকে সেই আৰ্টিকলস কিটা জানিব লাগে আৰু প্ৰত্যেকটো চেপ্টাৰৰ তলত এখন টেবল দিয়া আছে কোনখিনি আৰ্টিকল কভাৰ কৰা হৈছে মানে কোনটো চেপ্টাৰত কোনখিনি আৰ্টিকল আৰু তাৰ প্ৰভিজনস বিলাক ধুনিয়াকৈ লিখা আছে আৰু সেই টেবল কেইখন আপোনালোকে পঢ়িব সেই টেবল কেইখন ইয়াতে দিয়া ইমান মানে পসিবল নহয় সেইখন আপোনালোকে নিজে পঢ়িব পিডিএফত যদি পঢ়ে পিডিএফত পঢ়িব বুকত যদি পঢ়ে বুকত পঢ়িব মুঠতে সেই টেবলস কেইখন মই পঢ়াই যোৱাৰ লগে লগে আপোনালোকে সেই চেপ্টাৰটোৰ তলত থকা টেবল কেইখন এবাৰ চাই যাব চকু ফুৰাব ওকে তাৰপিছতে আৰ্টিকল 167 okay কি আছে ইয়াতে it shall be the duty of the chief minister কি যে communicate to the governor of the state all the decisions of councils of ministers এইখিনি কথা কৈ আহিছো মই কেৱল কোন কেটা আৰ্টিকলৰ ভিতৰত পৰিব সেইটো ইয়াতে আকৌ এবাৰ ভালকে কৈ দিছে okay তাৰপিছতে furnish such information related to administration of the affairs of the state and proposals for legislation তাৰপিছত যদি গভৰ্ণৰছে ৰিকুৱায়াৰ কৰে তেতিয়াও তেখেতে কিছুমান হেল্প কৰিব লাগিব পাৰে কেতিয়াবা okay so এইবিলাক আমাৰ article 167 under আছে come to the next chapter which is about state councils of ministers so আমি council of ministers আমাৰ central level ত পঢ়ি আহিছো গতিকে তেনেকুৱাই ঠিক কথাখিনি কেৱল article কেইটা বেলেগ বেলেগ হয় এটা article কেইটা কি মই কৈ নিদিও আমাৰ central levelৰ article কি আছিল council of ministers ৰ হেকিটা মনত ৰাখিব so এবাৰ চাই লব মানে ঠিক আছে so এতিয়া আমাৰ ষ্টেটৰ ক্ষেত্ৰত আৰ্টিকল 163 কি লিখা আছে status of council of ministers আৰু 164 ত কি লিখা আছে appointment tenure responsibility qualifications oath salaries and allowances of the ministers মুঠতে 163 and 164 ত কভাৰ হৈ আছে council of ministers of states before a minister enters upon his office the governor administers to him the oaths of office and secrecy so governor oath to korai okay constitutional provisional khini ki ase je 163 under ki thikibo koloi matra je council of ministers to aid and advise governor eta council of minister thikibo jotni ki amar chief minister head hoy okay aru he council of ministers khinie governor মানে প্ৰয়োজন অনুযায়ী হেল্প কৰিব লাগে বা এডভাইস কৰিব লাগিব পাৰে ওকে যদি কিবা এটা এনেকুৱা ধৰণৰ কোৱেশ্চন এৰাইজ হয় যে এটা ম্যাটাৰ মানে যিকোনো এটা বিষয় গভৰ্ণৰৰ ডিসক্ৰিপচনৰ আন্ডাৰ পৰিব নে নপৰিব তেতিয়া হলে সেই ডিসিশনটো আমাৰ গভৰ্ণৰে কৰিব তেখেতৰ ডিসিশনটোৱে ফাইনাল বুলি কোৱা হয় okay the advice tendered by ministers to the governor shall not be inquired into any court আৰু যদি ধৰক এনেকুৱা কে article 163 আন্ডাৰত আমাৰ council of ministers এ গভৰ্ণৰক কিবা এটা এডভাইস কৰিছে হেতু কিন্তু জুডিশিয়াল ৰিভিউ নাই বুলি কৈছে যে কোৰ্টত হেতু ইনকুৱাৰি কৰিব পৰা নাযাব ঠিক আছে article 164 ত কি আছে other provisions as to ministers chief minister shall be appointed by the governor so chief minister governor appoint কৰে কৈছো মই আৰু বাকিখিনি governor kore but on the advice of chief minister etia ki hoise in the states of Chhattisgarh Jharkhand Madhya Pradesh Orissa there shall be a minister in charge of tribal welfare in charge of welfare of the scheduled caste and backward classes to ekita state ot ekojon minister thake je tribal welfare er karone okay so heikhini kamar aru kintu biharotu asile nekwa kintu biharor হে কৰি দিয়া হৈছে এক্সক্লুড কৰি দিয়া হৈছে মানে 94th amendment act ৰে in 2006 বিহাৰ খনক এক্সক্লুড কৰা হৈছে এই প্ৰভিজনটোৰ পৰা ওকে that's how the total number of ministers including the chief minister in the council of ministers in a state shall not exceed 15% of the total strength of the legislative assembly of that state যে যেটো council of ministers থাকিব including chief minister কিন্তু ঠিক আছে যে legislative assembly 15% তকে বেছি আপোনাৰ মানে strength হ'ব না লাগিব total legislative assembly যিমান মানে members আছে তাতকে যাতে council of ministers আপোনাৰ 15% তকে মানে সেই নাম্বাৰটোৰ বেছি না থাকে okay but the number of ministers including the chief minister in a state shall not be less than 12 aru 12 hotke komu hobo nware and this provision was added by 91st amendment act of 2003 eto mot rakhibo thik ase
A member of either house of state legislature who is disqualified on the ground of defection shall also be disqualified to be appointed as a minister. So anti-defection মই পঢ়ামেই আছে পিছৰ চেপ্টাৰত so সেইটো বেচিছত যদি ডিসকুৱালিফাই কৰা হয় কোনবা মেম্বাৰক তেতিয়া হলে তেওঁ মানে মিনিষ্টাৰ হোৱাৰ পৰাও বিৰত ৰাখিব মানে তেওঁ বিৰত ৰাখিব মানে আৰু এটোও 91st এমেন্ডমেন্ট এক্টৰ জৰিয়তে কৰা হৈছিল মানে যেটো আপোনাৰ মানে এন্টি ডিফেকশনৰ কথাটো আৰু এটো কোনটো কলো যে 12 জনতকে কম হ'ব নোৱাৰে Council of Ministers number so hey দুটা 91st amendment actৰে আনা হৈছিল তাৰপিছত the ministers shall hold office during the pleasure of the governor pleasure মানে ministers খিনিয়ে মানে তেওঁলোকৰ positions বিলাক hold কৰি থাকে তাৰপিছত the councils of ministers shall be collectively responsible to the state legislative assembly যেটো আমাৰ parliamentary system মানে both in center and state গটিকে আমাৰ council of ministers খিনিয়ে collectively responsible হৈ থাকে legislative assembly ওচৰত they are answerable to the legislative assembly the governor shall administer the oaths of office and secrecy to the minister এটো কলোৱে মই হয়নে এজন মিনিষ্টাৰে যদি আপোনাৰ who is not a member of the state legislature for any period of 6 consecutive months shall cease to be a minister যে তেখেত যদি state legislatureৰ member হ'ব নোৱাৰে সমাহৰ ভিতৰত তেতিয়া হলে তেখেতক সেই ministershipটোৰ পৰা cease কৰি দিয়া হয় ওকে তাৰপিছত এবিলা মানে সৰু কথা মনত ৰাখিব কাৰণ প্ৰিলিমছ পৰীক্ষাত আহে বিশেষকে APSC to মানে important আৰু UPSC মানে এবিলাকৰ পৰা অকন in depth question हुदे সেইকাৰণে অকমান যদি সকলে UPSC ৰ কাৰণেও প্ৰিপাৰেচন কৰি আছে তেখেতসকলে এনেকুৱা ধৰণৰ বস্তুবিলাক অকমান মানে বেছি মাইনুটলি পঢ়িব লাগে APSC তো আহি আছে সেইবিলাক মানে ইমান মাইনুটলি খুদাৰ দিনবিলাক কিন্তু UPSC তো অলৰেডি স্টাৰ্ট হৈ গৈছে যে ইমান মাইনুট কথা কিছুমান খুদি দিয়ে Okay, so the salaries and allowances of ministers shall be determined by the state legislature. Okay, 166 of KSA conduct of business of the government of a state. All executive action of the government of a state. Se kar namot kora hoy, governor namot kora hoy. Orders and other instruments made and executed in the name of governor. Okay. That's what governor shall make rules for the more convenient transaction of the business of the government of the state and for the allocation among business ministers of the state business. Business related but trade related ebilak mane governor mote chole aru eitu ahise amar article 166 under 167 ot ase duties of chief minister it shall be the duty of the chief minister of each state je ki ase je to communicate to the governor of the state all decisions মানে কাউন্সিল অফ মিনিষ্টাৰ্ছত আন্ডাৰত যিবিলাক ডিসিশনস লোৱা হ'ব সেইখিনি যে চিফ মিনিষ্টাৰে গভৰ্ণৰৰ লগত কমিউনিকেট কৰে ইট কামছ আন্ডাৰ আৰ্টিকল 167 ওকে আৰু হেনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক ধৰক এডমিনিষ্ট্ৰেচন ৰিলেটেড ইনফৰমেশন বিলাক মানে গভৰ্ণৰে কেতিয়াবা নিজেও বিচাৰিব পাৰে যেতিয়াও কিন্তু মানে ফাৰ্নিশ কৰিবলগীয়া হৈ যায় এটো কোনে ফাৰ্নিশ কৰিব চিফ মিনিষ্টাৰে মই বাৰে বাৰে কৈ আছো কাউন্সিল অফ মিনিষ্টাৰ আৰু কি কয় গভৰ্ণৰৰ মাজৰ মানে এটো কি বুলি কম এতিয়া মানে যেটো মানে ৰিলেশন টু বৰ্তাই ৰাখে হেটো আমাৰ চিফ মিনিষ্টাৰ ওকে সো আৰ্টিকল 177 ত কি আছে ৰাইটস অফ মিনিষ্টাৰ্স এজ ৰেসপেক্টস দা হাউসেস সো এভৰি মিনিষ্টাৰ shall have the right to speak and take part in the proceedings of the assembly and any committee of the state legislature যে প্ৰত্যেকজন মিনিষ্টাৰৰে কি থাকে right to speak মানে তেওঁলোকৰ ৰাইট থাকে কথা ক'ব পাৰা বা প্ৰত্যেকখন প্ৰসিডিংছতে অংশগ্ৰহণ কৰিব পৰা তেওঁলোকৰ ৰাইট থাকে হয়নে of which he may be named a member but he shall not be entitled to vote প্ৰত্যেকজন মিনিষ্টাৰৰে কিন্তু ভোট দিয়া এইটো পাৱাৰটো নাথাকে this comes under article 177 এতিয়া চাও ইয়াতে যে মই yellow color কৰি দিছো same as union এনেকে দিছো এইখিনি গোটেই সেমে হয় ইউনিয়নৰ লগত মই হেকানে ৰিপিট কৰা নাই কেৱল মানে নেম কিটা ডিফাৰেন্ট হ'ব যেনেকুৱা ধৰক স্টেট লেজিসলেচাৰৰ কালেক্টিভ ৰেসপন্সিবিলিটি থাকিব ইন্ডিভিজুৱেল ৰেসপন্সিবিলিটি থাকিব কম্পোজিশন অফ কাউন্সিল অফ মিনিষ্টাৰ্স তো আপোনাৰ স্টেট লেভেলত থাকিব কিন্তু বাকি সব ওয়াৰ্ড আপোনালোকে চাই লওক লগা হলে এইখিনি সময়তে এভৰি ওয়াৰ্ড মানে সেম হয়
কেবিনেটৰ ক্ষেত্ৰতো সেম হয় কেৱল আপোনালোকে হেইটো মাইন্ড কৰিব যে এটো ষ্টেটৰ বস্তু লিখি আছো ওকে এবাৰ ৰিভাইজ হৈ যাওক আকৌ এবাৰ পঢ়ক আজি পঢ়ি দিয়ক এবাৰ and the last chapter 33 in this class state legislature okay to so state legislature er bishoye kot ase amar article 168 to 212 in part 6 of the constitution that deals with organization composition duration officers procedures privileges etc okay aro eta kotha mon koribo amar indiar besibhag state te ki ase unicameral system hoy মানে বেছি ভাগতে এসেম্বলি আছে লেজিসলেটিভ কাউন্সিল টু প্ৰায় ভাগতে নাই অকল 6খন ষ্টেটত হে বাইকেমেৰেল সিস্টেম আছে আৰু এই 6খনৰ নাম কিন্তু মনত ৰাখিব দেই অন্ধ্ৰ প্ৰদেশ আপোনাৰ তেলেঙ্গানা উত্তৰ প্ৰদেশ বিহাৰ মহাৰাষ্ট্ৰ কৰ্ণাটকা এই কিখন মনত ৰাখিব মানে আপোনালোকে কিবা ট্ৰিক কে লগাওক সিএ লগাওক মুঠতে মনত ৰাখক আপোনালোকে এই কিটা ষ্টেট যে বাইকেমেৰেল কি হয় bicameral state হয় Andhra Pradesh Telangana UP Bihar Maharashtra Karnataka okay so in the states having bicameral system state legislature consists of the governor and legislative council and the legislative assembly মত ৰাখিব আৰু জম্মু কাশ্মীৰ legislative council to abolish কেতিয়া কৰা হৈছিলে আপোনাৰ জম্মু এণ্ড কাশ্মীৰ reorganization act 2019 so 2019 যেতিয়া জানেটো ইউনিয়ন টেৰিটৰি কৰি দিয়া হৈছিল তেতিয়া তেওঁলোকৰ সেই কাউন্সিলটো ভাঙি দিয়া হৈছিল আৰু আমাৰ যেটো 7th amendment act of 1956 এটো আপোনাৰ মধ্য প্ৰদেশত legislative council টো আনিছিল ওকে এতিয়া আছে না চাইছো 1 2 3 4 এতিয়া নাই দেই মানে legislative council to Madhya Pradeshক দিয়া হৈছিল 7th amendment act ৰে কিন্তু এতিয়া নাই এতিয়া তেওঁলোকে ক্যান্সেল কৰিলে এটো ঠিক আছে কেৱল মনত ৰাখিব আপোনাৰ bicameral কিখন মনত ৰাখিব ঠিক আছে ইয়াতে মানে অপচন দিব কিন্তু যে একিখন হয় একিখন নহয় তাৰপিছতে সব composition of two houses যে composition of assembly so legislative assembly কোন থাকিব the representatives directly elected by the people on the basis of universal adult franchise আৰু maximum strength কিমান হয় এখন legislative assembly 500 আৰু minimum হয় 60 আৰু বাকি কিছুমান ষ্টেটছত ধৰি দিয়া আছে অৰুণাচল প্ৰদেশ সিকিম গোৱা minimum number 30 থাকিব লাগিব মিজোৰাম মিজোৰামত 40 নাগালেণ্ডত 46 the governor can nominate one member from the Anglo-Indian community so state legislative assembly এজন Anglo-Indian community memberক nominate কোনে কৰিব পাৰে গভৰ্ণৰে প্ৰত্যেকটো সেন্সাসৰ পিছতে কি হয় ৰিএডজাষ্টমেন্ট কৰিব লগা হয় ওকে কনস্টিটুৱেন্সি বিলাক তো আপোনাৰ কি হয় পাৰ্লিয়ামেন্ট has enacted the delimitation commission for this purpose ওকে delimitation commissioner বিষয়ে পঢ়িম আমি পিছত so কেতিয়া কৰা হৈছে আপোনাৰ delimitation commission 1952 1962 1972 and 2002 okay so the 84th amendment act of 2001 also empowered the government to undertake readjustment and rationalization of territorial constituencies the constitution provided for the reservation of seats for scheduled caste and scheduled tribes মত ৰাখিব এটো জানে সবে আৰু কেৱল delimitation to মত ৰাখিব কেতিয়া কৰিছে আৰু কিহৰ কাৰণে কৰে delimitation commission readjustment of the constituency okay তাৰপিছতে আমাৰ composition of council এটো আমি assembly পঢ়িলো আৰু councilor যাৰ council আছে তেওঁলোকৰ composition টো কেনেকুৱা যে members of the legislative council are indirectly elected যে হে members খিনিক indirectly elect কৰা হয় আৰু maximum strength কিমান হয় council বিলাকৰ it is fixed at 1/3 of the total strength যিমান মানে members আছে তাৰে 1/3 হয় আপোনাৰ councilত okay of the assembly and the মানে assembly আপোনাৰ 1/3 পৰিব and minimum strength to 40 হয় so আপুনি গম পালে যে size of council depends on the size of assembly okay so আমাৰ council মানে assembly উপৰ depend কৰে council টোৰ মানে size টো হিমান সৰু বা ডাঙৰ হ'ব 5/6 মানে 6 ভাগৰ 5 অংশ যিখিনি মানে টোটাল মেম্বাৰৰ 6 ভাগৰ 5 অংশ কি হয় যে ইনডাইৰেক্টলি ইলেক্ট কৰা হয় আৰু 1/6 ক নমিনেট কৰা হয় আমাৰ গভৰ্ণৰে নমিনেট কৰে এটো তো কলোৱে মই আগতে ন
So আৰু ইয়াতেও মই yellow কৰি দিছো যে এইখিনি duration of 2 houses, duration of assembly, duration of council, এই সকলো বিলাক ইউনিয়ন লেজিসলেচাৰৰ দৰে হয়, just names বিলাক different হয়। আপোনালোকে কিন্তু আজিয়ে পঢ়ি ল'ব, যি সকলৰ মানে মনত নাই বস্তুখিনি তেওঁলোকক কৈছো, আৰু যাৰ আছে তো ভালে কথা মানে। তো ইয়াতে চাওক comparing legislative procedure in the parliament and state legislative assembly, ইয়াতে ordinary billsৰ বিষয়ে মানে অৰ্ডিনাৰী বিলছৰ আপোনাৰ কম্পেৰিজন কৰিছে এইটোত, আৰু ইয়াতে মানি বিলছ কম্পেৰিজন কৰিছে। মই আগতে বুজাইছো যিহেতু এইটো চেপ্টাৰত আৰু মই এইবিলাক বুজাই নাথাকো, ঠিক আছে। আৰু লাষ্টৰ আপোনাৰ যিটো আমাৰ ষ্টেটৰ পাৰ্ট, শেষৰ পাৰ্টটো হ'ব আমাৰ জুডিচিয়াৰী। এইটো মই নেক্সট ক্লাছত কভাৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম, ঠিক আছে। সো এইটো ক্লাছত আমাৰ লেজিসলেচাৰ এক্সিকিউটিভ খিনি শেষ হৈ থাকিলে ষ্টেটৰ, ওকে, ঠিক আছে। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও।